সদায় নিজৰ কামটোৰ ওপৰত ফ'কাছ কৰিব, অলাগতিয়াল কথা বাদ দিব। দুজন বন্ধু আছিল, সাধু আকৌ। দুজন বন্ধুৱে খোজকাঢ়ি খোজকাঢ়ি গৈ আছে, বদমাছ আছিল, এই লাষ্টত বহি থকা দুজনৰ নিচিনা বদমাছ আছিল। তেওঁলোকে কি কৰিলে, চাৰিটা কুকুৰ দেখিলে ৰাস্তাত। কুকুৰ দেখি তেওঁলোকে কি কৰিলে, সেই কুকুৰকেইটাক মাতি আনি ফ্ৰেণ্ডশ্বিপ কৰিলে, বিস্কুট চিস্কুট খাব দিছে, পূৰা বন্ধু বনালে। বনাই সেই কুকুৰ তিনিটাৰ পিঠিত লিখিলে, এটাৰ ওপৰত লিখিলে 1, এটাৰ পিঠিত লিখিলে 2, এটাৰ পিঠিত লিখিলে কি 4। কি লিখিলে 4। এখন ডাঙৰ স্কুলৰ কেম্পাছত কুকুৰকেইটা ভৰাই গুচি আহিল মনে মনে। বদমাছ ল'ৰা। মানে আমি বহুত চিন্তাবিলাক আননেচেচাৰী কৰোঁ। তাৰমানে আমাৰ নিজৰ লগত যিটো থাকে সেইটো নিবিচাৰোঁ, বাহিৰৰ বস্তু বিচাৰি আমি বেছি হাহাকাৰ কৰোঁ। অৰ্থাৎ ধৰক আপুনি যিটো প্ৰফেশ্যনত আছে সেইটো কৰি ইনকাম কৰাতকৈ তাই বা কি কৰে, তাই মোক সেই কৰিব পাৰিলে বহুত পইচা পায় দেখোন, থাকাখিনিত সুখী নহয়, হয়নে নহয়? পিছদিনা স্কুলত আহিল, পিছদিনা স্কুলত ছাত্ৰ ছাত্ৰী আহিল, প্ৰিন্সিপাল আহিল, আহি দেখে কুকুৰ। লগে লগে হাহাকাৰ লাগিল, চিকিউৰিটি, ডাঙৰ স্কুল কেম্পাছ, ধনী ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী পঢ়ে। লগে লগে কুকুৰ বিচাৰিলে 1, কুকুৰ বিচাৰি পালে 2, কুকুৰ বিচাৰি পালে 4 নম্বৰটো। হাঁহি উঠছে এতিয়া। কেই নম্বৰটো বিচাৰি পালে? 1 নম্বৰটো বিচাৰি পালে, 2 নম্বৰটো বিচাৰি পালে, 4 নম্বৰটো বিচাৰি পালে। গোটেই দিন স্কুলখনত চিকিউৰিটিয়ে একদম তল ওপৰ লগাইছে, 3 নম্বৰ কুকুৰটো ক'ত গ'ল? 3 নম্বৰ কুকুৰটো ক'ত গ'ল? সকলোৱে তল ওপৰ লগালে, বিচাৰি নাপালে। সেইদিনা স্কুল আনকি ছুটি দি দিয়া হ'ল। অৰ্থাৎ এদিন কৰ্মক্ষেত্ৰ নষ্ট হ'ল। কিহৰ বাবে? যিটো বস্তু নাই তাৰ অস্তিত্ব বিচাৰি এদিন স্কুল ক্ষতি হ'ল। জীৱনটো ঠিক তেনেকুৱাই। আমি 3 নম্বৰটো বিচাৰি ফুৰোঁ, যিটো হয়তো আমাৰ প্ৰয়োজন নাই, যিটো আমাৰ জীৱনত কোনো লেনা দেনা নাই, সেই বস্তুটো বিচাৰি হাবাথুৰি খাওঁ। 1, 2 আৰু 4টো যে পালোঁ সেইটোক কিন্তু আমি গুৰুত্ব নিদিওঁ। এই কথাটো মনত ৰাখিব। অৰ্থাৎ আনে কি কাম কৰি কিমান টকা উপাৰ্জন কৰিছে ডাঙৰ কথা নহয়, আমি যিটো স্বাস্থ্যকৰ্মী বা স্বাস্থ্য মিত্ৰ হিচাপে যিটো কাম কৰিছোঁ সেইটোত আমি কেনেকৈ আগবাঢ়িম সেইটো গুৰুত্বপূৰ্ণ। সেইকাৰণে জীৱনত 3 নম্বৰটো বিচাৰি নাথাকিব। 1, 2, 4 যি লগত আছে সেইটোৰ লগত কাম কৰক। নহ'লে কি হ'ব, কাৰোবাৰ সৈতে গভীৰ প্ৰেম আছিল, বিয়া হৈ গ'ল কাৰোবাৰ লগত, চেহেৰাটো ঠিক তেনেকুৱাই হ'ব। মানে মোৰ কামটোত মন বহা নাই, বেলেগ কামটোৰ প্ৰতি আহিব। গতিকে এইবিলাক আচলতে সৰু সৰু কথা আপোনালোকে জানে। মানে আমি লাইফত বেছিভাগ সময় কি কৰি পাৰ কৰোঁ, আমি কি কৰি পাৰ কৰোঁ, অলাগতিয়াল কিছুমান অবান্তৰ কথা ভাবি পাৰ কৰোঁ, যিবোৰ কথাৰ অস্তিত্ব আমাৰ পৃথিৱীত নাই। দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব।